হাতত অলপ সময় থাকিলে ভিডিঅ'টি শেষলৈকে চাব, কাৰণ ভিডিঅ'টিত এনে কিছুমান কথা উল্লেখ আছে যিবোৰে আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। জীৱনত সপোন তাক লৈ দেখা উচিত যিয়ে মাথো সপোন নেদেখায়, বাস্তৱলৈও ৰূপায়ণ কৰে। কিন্তু এনেকুৱা কাকো লৈ সপোন দেখা উচিত নহয় যিয়ে সপোন দেখাই সুযোগ বুজি নিজেই হেৰাই যায়। কষ্ট পালে জানো ভালপোৱা হেৰাই যায়? কেতিয়াও নহয়। যিজনে আপোনাক ভাল পাব জানে তেওঁ হাজাৰ কষ্টৰ মাজতো আপোনাক ভাল পাব পাৰে। পৃথিৱীৰ নিয়মটো বহুত অদ্ভুত। যেতিয়া প্ৰিয় মানুহটিক তুমি গুৰুত্ব দিবলৈ আৰম্ভ কৰিবা তেতিয়া তেখেতে তোমাক অৱহেলা কৰিবলৈ আৰম্ভ কৰিব। প্ৰিয় মানুহটিয়ে যদি আপোনাক অৱহেলা কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁক কথা কোৱাৰ বাবে বাৰে বাৰে অনুৰোধ কৰাৰ দৰকাৰ নাই, কাৰণ যাৰ কাষত তোমাৰ সঁচা মূল্য থাকিব তেওঁ হাজাৰ অসুবিধাৰ মাজতো তোমাক সময় দিব আৰু তোমাক কেতিয়াও এৰি নাযাব। টকাৰে তুমি সকলো কিনিব পাৰিবা, কিন্তু মানসিক সুখ কোনোদিন কিনিব নোৱাৰা। ভালপোৱা মানুহটিৰ লগত কথা পাতিলে হয়তো মায়া বাঢ়ে, কিন্তু কথা নাপাতিলে মায়া কিন্তু কেতিয়াও কমি নাযায়। মানুহ যেতিয়া লাহে লাহে ডাঙৰ হৈ আহে তেতিয়া বুজিব পাৰে যে সকলোৰে মাজত থকাতকৈ অকলে থকাই বেছি ভাল। কাৰণ সৰুকালৰ বন্ধু বান্ধৱী সকলে বিনা স্বাৰ্থত কথা পাতিছিল আৰু এতিয়া সেই বন্ধু বান্ধৱীসকলে স্বাৰ্থ নহলে কথাই নকয়। ৯৯% ল'ৰাই ভালপোৱাৰ ক্ষেত্ৰত এটা ঘটনাই ঘটি থাকে। গোটেই জীৱন এটাই আফচোচ থাকি যায়, যাক মনৰ পৰা ভালপোৱাৰ শেষত তাকেই নাপালো। মানুহৰ লগত ভদ্ৰ ব্যৱহাৰ কৰা উচিত, কিন্তু বেছি ভদ্ৰ ব্যৱহাৰ কৰা একেবাৰে উচিত নহয়, কাৰণ ভদ্ৰ ভাষা আকৌ সকলোৱে বুজি নাপায়। মন বেয়া থকা সময়ত মোক সান্তনা দিয়া মানুহবোৰেই যেতিয়া মোৰ মন বেয়াৰ কাৰণ হৈ পৰে তেতিয়া কষ্টবোৰে বুকুত বহুত আঘাত দিয়ে আৰু সেই কষ্ট সহ্য কৰা বহুত কঠিন। বন্ধুসকল, আজি ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাবা। মই অতি সোনকালে এনে ধৰণৰ মটিভেশ্যন ভিডিঅ' এটা লৈ আহিম। ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনে ধৰণৰ ভিডিঅ'বোৰ পোনপটীয়াকৈ পাবলৈ পাশে থকা বেল আইকনটি বজাই ৰাখিবা।